ভোলাবাৰী চাৰিআলিৰ পৰা আমাৰ পশ্চিম বৰ্ণালী সংযোগী যিটো ৰাস্তা সেই ৰাস্তাটো আপোনালোকে দেখিছে ৰাইজে যিহেতু ভুগিবলগীয়া হৈছে আজি আপোনাৰ যিখিনি তাত খাল আছে খালখিনি আটাইতকৈ মানে ফিচাৰী সদৃশ খাল সৃষ্টি হৈছে আজি 3 বছৰমানৰ পৰা ৰাইজে আৰু স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা ধৰি লৈ আমাৰ যিখিনি আমাৰ ৰোগী এই পিনেদি অহা যোৱা কৰাত বহুত কষ্ট পাইছে প্ৰায়খিনি এটা এক্সিডেণ্ট হৈয়ে আমাৰ আজিকালি টমটমখিনি যথেষ্ট চলিবলৈ লৈছে টমটমখিনিৰ ক্ষেত্ৰত যেতিয়া 3 চকা গাড়ী সেইখিনি অকণমান ইফাল যাওঁতে কেইবাখনো টমটম ইতিমধ্যে লুটি খাই যোৱা নিচিনা পৰিৱেশ হৈছে তাৰ ৰোগীও আছিলে কেইবাজনো ৰোগীখিনিও বহুত বিপদৰ সন্মুখীন হৈছে প্ৰায় স্কুলীয়া ছাত্ৰ ছাত্ৰীবিলাকে যিখিনি চাইকেল লৈ বা স্কুটি লৈ যায় তেওঁলোকৰ আজি তাৰিখত বহুত এক্সিডেণ্ট হৈছে বোকা পানী লুটি পুটি হৈ পেলাই তেওঁলোক স্কুললৈ বা কলেজলৈ যাবলগীয়া আছে গতিকে এই গাঁতখিনি বা এই ৰাস্তাখিনি যিখিনি মেৰামতি কামটো অতি শীঘ্ৰে আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি সোনকালে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ আৰু আহ্বান জনাইছোঁ যাতে অতি ক্ষীপ্ৰতাৰে এই কামখিনি তেওঁলোকে কৰে আমাৰ ভোলাবৰী বা ধৰি ভোগপুৰ বা বৰপথাৰলৈ ওলাবলৈ আমাৰ যথেষ্টখিনি অসুবিধা হয় পঢ়া শুনাৰ কলেজীয়া ল'ৰা ছোৱালী আছে তেখেতসকল যাবলৈ অসুবিধা হয় গতিকে আমাৰ যিটো ৰাস্তা প্ৰশাসনক বা চৰকাৰক অনুৰোধ জনাওঁ যে অকণ সোনকালে ৰাস্তাটো ঠিক কৰি দিয়ে বহুত গাঁত গাড়ী চলাবলৈ বহুত দিগদাৰ বাইক চলাবলৈ দিগদাৰ ই ৰিক্সা আহিবলৈ দিগদাৰ কোনোবা মেডিকেল যাবলৈ বহুত দিগদাৰ হয় সমস্যা যথেষ্ট এয়া আমি চৰকাৰ ঘৰলৈ এটাই অনুৰোধ চৰকাৰ যিহেতু নতুন আৰু গতিকে চৰকাৰৰ কেইবাটাও ব্যাগুণ বিভাগ আছে অসম মালা আছে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আছে আকৌ পোনপটীয়াকৈ আপোনাৰ মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আৰু মেৰামতিও এটা বিভাগ আছে গতিকে ইমানখিনি বিভাগ থকাৰ পাছত আমাৰ ৰাইজে এইটোৱে বিচাৰিব অতি ক্ষীপ্ৰতাৰে নতুন চৰকাৰৰ তত্ত্বাৱধানত আমাৰ যিটো যাতায়াতৰ ব্যৱস্থা অতি নিম্নমানৰ হৈ আছে গতিকে এইখিনি অতি সোনকালে নিৰ্মাণ হ'ব লাগে আৰু যাতায়াতৰ উপযোগী হ'ব লাগে ৰাইজৰ বাবে এইটো আমি অনুৰোধ জনাইছোঁ ৰাস্তাটো আপোনাৰ ভোলাবৰী চেণ্টাৰৰ পৰা একেবাৰে মাথাউৰিলৈকে 2 কিলোমিটাৰ বেছি হয় 3 কিলোমিটাৰ আছে আমাৰ এইটো নিৰ্মাণ কৰোঁতে আমি আন্দোলনো কৰিছিলোঁ নিৰ্মাণ অতি নিম্নমানৰ আছিলে 7 বছৰ নগ'লে 6 বছৰ চলি থাকোঁতে অৱস্থা শেষ গাঁতৰ কাৰণে সাংঘাতিক যাতায়াতৰ সমস্যা যিটো দুৰ্ঘটনা সংঘটিত হয় সম্ভাৱনা থাকে আৰু যিবিলাক সৰু সুৰা দুৰ্ঘটনা ৰাইজে গম নাপায় সেইবিলাক খুব হৈ থাকে সেইবিলাক আমাৰ তত্ত্বাৱধানত ৰাইজৰ হস্তক্ষেপত হ'ব সেইখিনি ঠিক ঠাক হয় গতিকে ডাঙৰ দুৰ্ঘটনাৰ পৰা যাতে হাত সাৰিব পাৰে সেইকাৰণে আমি বিভাগক আমি অনুৰোধ জনাইছোঁ আৰু চৰকাৰৰ হস্তক্ষেপ বিচাৰিছোঁ অতি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ